and my students. আমাৰ মহাবিদ্যালয়ত এটা সৰ্বাংগ সুন্দৰ লাইব্ৰেৰী আছে। মহাবিদ্যালয়ৰ এটা প্ৰধান অংগ লাইব্ৰেৰী। আমি যোৱা 10 বছৰ ধৰি যথেষ্ট যত্ন কৰি আছোঁ। আমি যথেষ্ট কিতাপ আমি সংগ্ৰহ কৰিছোঁ। আমি প্ৰায় 32,000 ওপৰত আমাৰ কিতাপ আছে। আমি ষ্টুডেণ্ট যিমান আমাৰ টোটেল এনৰলমেণ্ট যিমান আছে সকলোৰে কাৰণে আমি কাৰ্ডৰ ব্যৱস্থা কৰিছোঁ। প্ৰতিজন ছাত্ৰ ছাত্ৰীকে আমি বাধ্যতামূলকভাৱে কাৰ্ড দিছোঁ আৰু অনলাইন এটেণ্ডেঞ্চ ছিষ্টেম আছে আৰু ষ্টুডেণ্টে কিতাপ নিব পাৰে, তেওঁলোকে পঢ়িব পাৰে, তেওঁলোকৰ অভাৱ পূৰণ হ'ব পাৰে। আমি 5 বছৰ ধৰি সেইটো যথেষ্ট যত্ন কৰি আছোঁ। দেখিছোঁ যে আমি যথেষ্ট সফল হৈছোঁ আৰু নাকৰ যি এছেছমেণ্ট, নাকৰ টিয়ে টিমে আমাক আহি আমাৰ লাইব্ৰেৰীটো চাই যথেষ্ট উৎসাহিত আমাক কৰি থৈ গৈছে আৰু তেখেতলোকৰ কিছুমান পৰামৰ্শ আছে। সেই পৰামৰ্শবিলাক আমি আগন্তুক দিনত পালন কৰিবলৈ চেষ্টা কৰিম। আচলতে মৰিধল মহাবিদ্যালয়ৰ এজন ছাত্ৰ হিচাপে আজি আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আচলতে আমি বহুত দিনৰ পৰাই দেখি আহিছিলোঁ মৰিধল মহাবিদ্যালয়খনৰ বিভিন্ন আজি মই প্ৰায় 3 বছৰ 4 বছৰ এইখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আহিছোঁ আৰু মহাবিদ্যালয়ৰ প্ৰতিটো কৰ্মক্ষেত্ৰতে নতুবা অনুষ্ঠানতে মই জড়িত হৈ আহিছোঁ আৰু প্ৰতিটো অনুষ্ঠানত ছাৰ বাইদেউসকলৰ যি সহায় সহযোগিতা, ছাৰ বাইদেউসকলৰ যি আমাক ছাত্ৰ ছাত্ৰীসকলক যি মৰম কৰে আৰু সেয়ে সদায় প্ৰশংসনীয়। আৰু মৰিধল মহাবিদ্যালয়ৰ যি এগ্ৰেড পাইছে এয়া আমাক সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলক বহুত আনন্দ অনুভৱ হৈছে আৰু আশা কৰোঁ মৰিধল মহাবিদ্যালয়ৰ এই ধাৰা অটুট থাকক। মৰিধল মহাবিদ্যালয় যাতে অসমৰ ভিতৰত এখন জাকত জিলিকা মহাবিদ্যালয় হয় তাৰে আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।